নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বহুত ভাল বস্তু দেখুৱাব বুলি ভাবিছোঁ। মানে মোৰ এজন প্ৰিয় বন্ধু, দাদা বুলি কওঁ মই, দীপ দাদা। তেওঁ বহু প্ৰতিভাৰ গৰাকী। দীপ দাই আমাৰ মানে এটা অনুষ্ঠান চলি আছে। অনুষ্ঠানটোত এটা কবিতা আবৃত্তি কৰিছে। মই ভাবিলোঁ আপোনালোককো অলপ শুনাওঁ কবিতাটো। আপোনালোকে কেনে হৈছে জনাবচোন। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা কাঞ্চন জংঘাৰ বুৰঞ্জী। মই কাঞ্চন জংঘা, তুষাৰ মই অভ্ৰবেদী, মোৰ জগা জুই জুই নিজৰ নিজৰ বন নিগৰি নিগৰি অবিৰৰ কল কল। খৈৰজা পৈধৰা বিজুচ খৈলা সুৰধন গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অন্তৰী জুৰি মোৰ আলু নৃত্য কৰি বিয়পাই বিশ্ব ৰঞ্জন জ্যোতি। মোৰ এই আশে পাশে গাই কিন্নৰী বালিকাই আলোৰ পোহৰ মহাদী, খন্দিয়াই খন্দিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখাৰী। ধন্যবাদ। এয়া দীপদাই আজি আবৃত্তি কৰা কবিতাটো মানে বেলেগৰ হয়, কিন্তু এটা সুখৰ খবৰ যে দীপদাও নিজেও কবিতা লিখে আৰু বহু মঞ্চত ঘোষক ৰূপেও তেওঁ যায়। বহু প্ৰতিভাৰ গৰাকী। আপোনালোকে কবিতাটো কেনে পালে জনাব।